ৰাম নাৰাজন ৰাম সকলো সহিব পাৰি কিন্তু বিশ্বাসঘাত নকৰে। মই কেনেকৈ সংগঠন গঢ়িছোঁ সেয়া ক'লোঁ। মোৰ বহু চিঠি আৰু ফটো নষ্ট কৰা হৈছে। তেওঁলোকে যি ইচ্ছা কৰে মই বিভ্ৰান্ত নহওঁ। মোৰ শিষ্যসকল কষ্ট পাইছে। মই মোৰ বিষয়লৈ যি কওঁ সেয়া নিজৰ প্ৰশংসা নহজল। মই পদবীত বহি ঠাকুৰ নহজল মোৰ পেটৰ পৰা ঠাকুৰ হৈ ওলোৱা। মোৰ ভিতৰত সেই ব্যক্তিত্ব আছে। মই সেই সুৰৰ সৈতে জন্ম ল'লোঁ য'ত মই সকলোকে একত্ৰিত কৰিম। জন্মৰ পৰা এই সুৰ সংগ লৈ আহিব লাগে। ইয়াৰ প্ৰমাণ বহুত লোকে নানা ৰূপত পাইছে। যেনে গুৰু মহৎ ব্যক্তিসকলক পৰীক্ষা কৰা সহজ। তেওঁলোকৰ ইতিহাসো ক'ব যে তেওঁলোকে বাস্তৱতে গুৰু হ'ব পাৰিব নে নাই। মোৰ শিক্ষক পৰশুৱাৰী আত্মীয় আৰু বন্ধু মোৰ ক্ষমতা আৰু প্ৰতিভাৰে আকৃষ্ট হৈছিল। মই শিশুৰ পৰা সেই সুৰ লৈ আহিছোঁ যিজনে সমগ্ৰ বিশ্বক একত্ৰিত কৰিব পাৰে। মই মোৰ মনোবলৰ দ্বাৰা পৃথিৱীকে একত্ৰিত কৰিম। ব্যৱহাৰিক আধাৰহে আধ্যাত্মিকতাৰ আধাৰ। সেইজনৰ বাবে মোৰ ওপৰত যি ইমান আঘাত প্ৰতিঘাত হৈছে তেনে মাত্ৰ মহৎ ব্যক্তিসকলৰ ওপৰত সহজ। মই গুৰু হোৱাৰ সুবিধা ল'বলৈ সাজু নহজ। পৰিশ্ৰম কৰি খাব চোৰাই খাবলৈ সাজু নহজ। সেইজনৰ বাবে বিভ্ৰান্ত হ'ব লাগে নাই। বেদৰ কথাত কোনো বিতৰ্ক নাই।